এতিয়াৰ পৰা চান্দা সংগ্ৰহ নকৰে বীৰ লাচিত সেনাই সংগঠনটোৰ নামত কোনোবাই ধন বিচাৰিলে আৰক্ষীক জনোৱাৰ আহ্বান প্ৰশাসনিক সচিব শৃংখল চলিহাৰ বীৰ লাচিত সেনাৰ নাম লৈ চান্দা বিচাৰিলে লগতে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিকো জনোৱাৰ আহ্বান আজি গুৱাহাটীত এক সংবাদমেলযোগে শৃংখল চলিহাই কয় যে বীৰ লাচিত সেনাৰ নামত একাংশ ধন দাবী কৰাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে এনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে সংগঠনটোৱে ব্যৱস্থা গ্ৰহণ কৰিব ইফালে কেইবাগৰাকীও সতীৰ্থক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া বীৰ লাচিত সেনাৰ নেতৃবৰ্গৰ বীৰ লাচিত সেনাৰ সৈনিকসকলক শীঘ্ৰে মুকলি কৰি দিয়াৰ আহ্বান শৃংখল চলিহাৰ শেহতীয়া পৰিস্থিতিক লৈ কেন্দ্ৰীয় সমিতিয়ে অনুষ্ঠিত কৰিছিল এই বৈঠক শীঘ্ৰেই বীৰ লাচিত সেনাই অনুষ্ঠিত কৰিব চিন্তন মন্থন বৈঠক এই বৈঠকত গ্ৰহণ কৰিব বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত বীৰ লাচিত সেনাৰ সদস্য হ'বলৈ হ'লে তিনি প্ৰজন্মক খিলঞ্জীয়া হ'ব লাগিব বুলিও সংবাদমেলত উল্লেখ কৰিলে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃবৃন্দ লাচিত সেনাৰ যিটো সত্তা সেই সত্তাটোৰ ওপৰত বহুতো হেনচকু পৰিছে আৰু তাৰ পৰিৱৰ্তে বীৰ লাচিত সেনাৰ মুখ্য সচিবকে প্ৰমুখ্য কৰি উপসভাপতি তথ্য প্ৰচাৰ সম্পাদক তন্ময় চেতিয়া সকলোকে গ্ৰেপ্তাৰ কৰি থৈছে আৰু বিভিন্ন বিপ্লৱ গগৈক তিনিচুকীয়াত আটক কৰিছে বিভিন্নজনক আটক কৰিছে তলুক্যক আটক কৰিছে নগাঁৱত আৰু এই যিটো আমাৰ ওপৰত চৰকাৰী হেঁচা পৰিছে ইয়াৰ মই মুকলিকৈ চৰকাৰক আহ্বান জনাইছোঁ যে সকলো সৈনিকক অতি শীঘ্ৰে আপোনালোকে মুকলি কৰি দিয়ক আৰু অনাগত দিনত জাতীয় জীৱনৰ স্বাৰ্থত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু বীৰ লাচিত সেনা অসমক যদিও আমাৰ কিবা ভুল হৈছিলে অসমৰ মানুহে আমাক নতুন ৰূপত পুনৰবাৰ দেখিবলৈ পাব আমি সকলো পক্ষকে অনুৰোধ জনাইছোঁ যে যদি বীৰ লাচিত সেনাৰ নামত কোনোবাই অৰ্থনৈতিকভাৱে কাৰোবাক হাৰাশাস্তি কৰে তেতিয়াহ'লে আমাৰ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ লগত যোগাযোগ কৰিবলৈ নহ'লে নিকটৱৰ্তী যিখন থানা আছে থানাত গৈ পেলাই এখন এজাহাৰ দিবলৈ আমি ৰাইজক দাবী জনাইছোঁ এতিয়া আপোনালোকে চান্দা বন্ধ কৰা বুলি কৈছে কিন্তু আপুনি চাওক এতিয়া যদি অসমৰ জনগণে এই ক্ষেত্ৰত কিবা আমাক বেয়া পাইছে আমি এইটো বন্ধ কৰাটো কৈছোঁ আৰু আমি আগতেও চান্দা সংস্কৃতিটো আমাৰ নাছিলে এইটো মই এটা ইণ্টাৰভিউত কোৱা কথা কিন্তু কথাটো হৈছে কি বীৰ লাচিত সেনাৰ সত্তাটোৰ নামত এটা সংগঠন চলাবলৈ অৰ্থনৈতিকভাৱে অৰ্থৰ প্ৰয়োজন হয় আৰু আমাৰ শুভাকাংক্ষীয়ে আমাক সেইখিনি অৰ্থ দিয়ে কিন্তু এতিয়া কথাটো হৈছে কি বীৰ লাচিত সেনাৰ নামত কোনোবা অবৈধভাৱে ধন সংগ্ৰহ কৰিব সেই কথাটো যুক্তিসংগত নহয় বীৰ লাচিত সেনাৰ পেড এখন কোনোবা কম্পিউটাৰটো বনাই ল'ব পাৰে ষ্টাম্প এটা কোনোবা দোকান এখনতো বনাই ল'ব পাৰে সেই ষ্টাম্প পেড ব্যৱহাৰ কৰি কোনোবাই আৰু বহুত আমি এতিয়া কমপ্লেইন পাইছোঁ এইবিলাক ওলোৱাৰ পিছত কেঁচু খান্দোতে সাপ ওলোৱা নিচিনা কথা হৈছে এই জাতীয় সংগ্ৰামখনক বিপথে পৰিচালিত কৰিবৰ বাবে আমাৰ সংগ্ৰামৰ এই সৈনিকসকলৰ মাজত কিছু একাংশ শেহতীয়াকৈ এনেকুৱা সৈনিক সোমাই পৰিল যাৰ বাবে আজি সমগ্ৰ অসমে বীৰ লাচিত সেনাৰ ওপৰত প্ৰশ্ন তুলিবলৈ বাধ্য হৈছে এতিয়া বিকাশ অসম এতিয়া আইনী আওতাৰ মেৰপেচত আছে গতিকে আইনৰ দিশটো চাব আৰু তেখেতৰ ওপৰত চাব জুডিচ বিষয় এটাৰ ওপৰত আমি আজি মন্তব্য নাৰাখোঁ তেখেতে যদি ভুল কৰিছে আইনে তেখেতক শাস্তি দিয়ক আমাৰ তাত ক'বলগীয়া নাই লাচিত সেনা